মুখ্যমন্ত্ৰীয়ে কেৱল ধৰ্ম চাই অপৰাধীক শাস্তি প্ৰদান কৰে। আজি যদি গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৰ্থাৎ বৰাগাঁৱত যি ঘটনা সংঘটিত হৈছিল, বৰাগাঁৱৰ ঘটনাৰ অপৰাধী যদি অন্য সম্প্ৰদায়ৰ হ'লহেঁতেন, যদি সংখ্যালঘু হ'লহেঁতেন, তেতিয়াহ'লে নিশাৰ ভাগত তাহাঁতৰ লগত কি কৰা হ'লহেঁতেন। কিন্তু আজি সংখ্যালঘু নোহোৱাৰ বাবে বৰাগাঁৱৰ অপৰাধী আজিও মুকলি আকাশৰ তলত থাকিবৰ বাবে সক্ষম হৈছে, বা আজিও অপৰাধীয়ে অপৰাধ যে কৰিছে তেনেধৰণৰ এটা ফিল তেওঁলোকে কৰিব পৰা নাই। অসমত বৰ্তমান সংখ্যালঘুসকলক টাৰ্গেট কৰা হৈছে। যদি অপৰাধীৰ অপৰাধ একেই হয়, তেতিয়াহ'লে শাস্তি কিয় বেলেগ হয়, এই প্ৰশ্ন উত্থাপন কৰিছে এইবাৰ ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে কৈছে, মুখ্যমন্ত্ৰীক তেওঁ প্ৰশ্ন উত্থাপন কৰিছে, ধিং কাণ্ডত সৰব হোৱা মুখ্যমন্ত্ৰী বৰাগাঁও কাণ্ডত নীৰৱ কিয়? ধিঙত যেতিয়া ভয়ংকৰ ঘটনা সংঘটিত হৈছিল, সমগ্ৰ ৰাজ্য জ্বলিছিল, সমগ্ৰ ৰাজ্যৰ জনতাই প্ৰশ্ন উত্থাপন কৰিছিল, মুখ্যমন্ত্ৰীও সৰব হৈছিল, বিধানসভা পৰ্যন্ত সৰব হোৱা দেখিবলৈ পোৱা গৈছিল। কিন্তু বৰাগাঁৱত যি ঘটনা সংঘটিত হ'ল, দুৰ্গা মন্দিৰৰ চৌহদত যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল, নৰপিশাচে যি ভয়ংকৰ ঘটনা সংঘটিত কৰিলে, তাৰ পিছত মুখ্যমন্ত্ৰী নীৰৱ কিয়? এতিয়া 4 বজাত কিয় লৈ যোৱা হোৱা নাই এইসকলক ঠাই দেখাবৰ বাবে? 4 বজাত কিয় পানীত জাপ মৰা নাই এজন অপৰাধীও? প্ৰশ্ন উত্থাপন কৰিছে এইবাৰ আমচু নেতা ৰেজাউল কৰিম চৰকাৰে। লৈ যোৱা বিচাৰে এই খবৰ, গুৰুত্বপূৰ্ণ খবৰ, বিগ ব্ৰেকিং নিউজ। ধিং কাণ্ডত সৰব হোৱা মুখ্যমন্ত্ৰী বৰাগাঁও কাণ্ডত নীৰৱ কিয়? কিয় মৌন হৈ আছে মুখ্যমন্ত্ৰী? পুৱতি নিশা 4 বজাত কিয় তদন্তৰ বাবে লৈ যোৱা হোৱা নাই বৰাগাঁৱৰ অপৰাধীক? বৰাগাঁও কাণ্ডক লৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন আমচু নেতাৰ। আমচু নেতাই প্ৰশ্ন কৰিছে, কেৱল সংখ্যালঘু অভিযুক্তৰ ক্ষেত্ৰতহে কঠোৰ নেকি মুখ্যমন্ত্ৰী? প্ৰশ্ন উত্থাপন কৰিছে সংখ্যালঘুৰ ক্ষেত্ৰত। কিয় পুৱতি নিশা 4 বজাত বৰাগাঁও কাণ্ডৰ অপৰাধীক লৈ যোৱা হোৱা নাই অভিযান চলাবৰ বাবে? বৰাগাঁও কাণ্ডক লৈ কিয় কঠোৰ হোৱা নাই আৰক্ষী সঞ্চালক প্ৰধান? আইন সকলোৰে ক্ষেত্ৰত সমান কৰক মুখ্যমন্ত্ৰীয়ে, এই মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। সংখ্যালঘুক লৈ ৰাজনীতি কৰাৰ অভিযোগ ৰেজাউল কৰিম চৰকাৰৰ। তেওঁ এইবাৰ গুৰুতৰ অভিযোগ আনিছে, চৰকাৰে মুছলমান সমাজক টাৰ্গেট কৰি লোৱা বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। ধিং কাণ্ডত সৰব হোৱা মুখ্যমন্ত্ৰী বৰাগাঁও কাণ্ডত নীৰৱ কিয়? প্ৰশ্ন উত্থাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে। পুৱতি নিশা 4 বজাত কিয় তদন্তৰ বাবে লৈ যোৱা হোৱা নাই বৰাগাঁৱৰ অপৰাধীক? বৰাগাঁও কাণ্ডক লৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন আমচুৰ। আমচু নেতাই এই প্ৰশ্ন উত্থাপন কৰিছে, কেৱল সংখ্যালঘু অভিযুক্তৰ ক্ষেত্ৰতহে কঠোৰ নেকি মুখ্যমন্ত্ৰী? প্ৰশ্ন উত্থাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে। কিয় পুৱতি নিশা 4 বজাত বৰাগাঁও কাণ্ডৰ অপৰাধীক লৈ চলোৱা নাই অভিযান? বৰাগাঁও কাণ্ডক লৈ কিয় কঠোৰ হোৱা নাই আৰক্ষী সঞ্চালক প্ৰধান? ৰেজাউল কৰিম চৰকাৰে এই প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কৈছে, আইন সকলোৰে ক্ষেত্ৰত সমান কৰক মুখ্যমন্ত্ৰীয়ে। আমাৰ ওচৰত ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে, সেই মন্তব্য শুনাইছো। মানে একমাত্ৰ টাৰ্গেট কৰি লৈছে মুছলমানসকলক। কাৰণ মুখ্যমন্ত্ৰীয়ে যেতিয়াই হিন্দু মুছলমান ভাগ কৰিব, তেওঁক কিবা এটা ৰাস্তা লাগে। কেতিয়াবা গৰু মাংস ওলাই দিয়ে, কেতিয়াবা উচ্ছেদৰ নামত বলডোজাৰ চলাই দিয়ে, কেতিয়াবা মাদ্ৰাছা ভঙাৰ নামত তেওঁ বলডোজাৰ চলায়, কেতিয়াবা মানে এনকাউণ্টাৰৰ নামত এইবিলাক মানে নাটক ৰচনা কৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে এনেকুৱা এটা হৈ গৈছে যে তেওঁ যেতিয়াই বিপদত পৰে, যেতিয়াই তেওঁ দিল্লীয়ে তেওঁক বেয়া পায় বা তেওঁ কৰ্মৰাজি বেয়া হৈ গৈছে, ৰাইজে বেয়া পায়, তেতিয়া চব টাৰ্গেট কৰিলে। আজি মুখ্যমন্ত্ৰীক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ধিং কাণ্ডলৈ ইমান সৰব হৈছিলে, একেবাৰে মানুহ পুলিচে মানে ইনভেষ্টিগেশ্যন কৰিব লৈ যাওঁতে মানুহ পুলিচৰ হাতৰ পৰা জঁপিয়াই নদীত পানীত পৰি যায়, মানে এক কথা পানীত পৰি পেলাই মানুহৰ মৃত্যু হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুলিচে এনেকুৱা ধৰণৰ বিভিন্ন সময়ত টুইট কৰে। কিন্তু যোৱাকালিৰ বা পৰহিৰ যিটো ঘটনা গুৱাহাটীত হৈছে, এই ক্ষেত্ৰলৈ মুখ্যমন্ত্ৰী নীৰৱ কিয়? DGP মহোদয় নীৰৱ কিয়? এতিয়ালৈকে মুখ্যমন্ত্ৰী পুলিচে তেওঁলোকক ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে কিয় লৈ যোৱা নহ'ল ৰাতি 4টা বজাত? তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে সংখ্যালঘুৰ নাম পালেই তেওঁ সেইটোক ব্যৱহাৰ কৰি তেওঁ ৰাজনীতি কৰি আছে। গতিকে এনেকুৱা নিকৃষ্ট ৰাজনীতি কৰিব নালাগে। এনেকুৱা নিকৃষ্ট ৰাজনীতিয়ে অসমখনক আৰু পিছুৱাই লৈ যাব। মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ যে মুখ্যমন্ত্ৰী হয় সকলৰ মুখ্যমন্ত্ৰী হওক, তেওঁ সকলো জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হওক, তেতিয়াহে অসম আগুৱাই যাব। আৰু এনেকুৱা নেষ্টি পলিটিক্স, ডাৰ্টি পলিটিক্স কৰি থাকিলে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগন্তুক দিনবিলাকত ইয়াৰ পৰিণাম ভুগিব। অমানৱীয়ভাৱে হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ টাৰ্গেট কৰি লৈছে মুছলমানসকলক। কাৰণ মুখ্যমন্ত্ৰীয়ে যেতিয়াই হিন্দু মুছলমান ভাগ কৰিব, তেওঁক কিবা এটা ৰাস্তা লাগে। কেতিয়াবা গৰু মাংস ওলাই দিয়ে, কেতিয়াবা উচ্ছেদৰ নামত বলডোজাৰ চলাই দিয়ে, কেতিয়াবা মাদ্ৰাছা ভঙাৰ নামত তেওঁ বলডোজাৰ চলায়, কেতিয়াবা মানে এনকাউণ্টাৰৰ নামত এইবিলাক মানে নাটক ৰচনা কৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে এনেকুৱা এটা হৈ গৈছে যে তেওঁ যেতিয়াই বিপদত পৰে, যেতিয়াই তেওঁ দিল্লীয়ে তেওঁক বেয়া পায় বা তেওঁ কৰ্মৰাজি বেয়া হৈ গৈছে, ৰাইজে বেয়া পায়, তেতিয়া চব টাৰ্গেট কৰিলে। আজি মুখ্যমন্ত্ৰীক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ধিং কাণ্ডলৈ ইমান সৰব হৈছিলে, একেবাৰে মানুহ পুলিচে মানে ইনভেষ্টিগেশ্যন কৰিব লৈ যাওঁতে মানুহ পুলিচৰ হাতৰ পৰা জঁপিয়াই নদীত পানীত পৰি যায়, মানে এক কথা পানীত পৰি পেলাই মানুহৰ মৃত্যু হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুলিচে এনেকুৱা ধৰণৰ বিভিন্ন সময়ত টুইট কৰে। কিন্তু যোৱাকালিৰ বা পৰহিৰ যিটো ঘটনা গুৱাহাটীত হৈছে, এই ক্ষেত্ৰলৈ মুখ্যমন্ত্ৰী নীৰৱ কিয়? DGP মহোদয় নীৰৱ কিয়? এতিয়ালৈকে মুখ্যমন্ত্ৰী পুলিচে তেওঁলোকক ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে কিয় লৈ যোৱা নহ'ল ৰাতি 4টা বজাত? তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই
মানে সংখ্যালঘু নাম পালেই তেওঁ সেইটোক ব্যৱহাৰ কৰি তেওঁ ৰাজনীতি কৰি আছে। গতিকে এনেকুৱা নিকৃষ্ট ৰাজনীতি কৰিব নালাগে। এনেকুৱা নিকৃষ্ট ৰাজনীতিয়ে অসমখনক আৰু পিছুৱাই লৈ যাব। মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ যে মুখ্যমন্ত্ৰী হৈ সকলোৰ মুখ্যমন্ত্ৰী হওক, তেওঁ সকলো জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হওক, তেতিয়াহে অসম আগুৱাই যাব। আৰু এনেকুৱা নেষ্টি পলিটিক্স ডাৰ্টি পলিটিক্স কৰি থাকিলে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগন্তুক দিনবিলাকত ইয়াৰ পৰিণাম ভুগিব। হিমন্ত বিশ্ব শৰ্মা